প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিব ওলাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা যি বি এড এন্ট্ৰেন্স আছে তাৰে কিছু মেমৰি বেছ কুৱেশ্যন আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু এই কুৱেশ্যনসমূহ 2024 চনত আহি যোৱা কুৱেশ্যন। 2 নম্বৰটি কুৱেশ্যন হৈছে বেলিমাৰ বুৰঞ্জী ৱাজ ৰিটেন বাই। বেলিমাৰ বুৰঞ্জী কোনে লিখিছিল? কুৱেশ্যনৰ এনচাৰ আপোনালোকে জানে সকলোৱে বা এইসমূহ কুৱেশ্যন আপোনালোকে পঢ়িছে জানে, তথাপিও মই কৈ দিয়াৰ উদ্দেশ্য হৈছে যে আপোনালোকে যাতে অনুমান কৰিব পাৰে কোনসমূহ কুৱেশ্যন পঢ়িলে বা কোনসমূহ টপিক আমি পঢ়িলে উপকৃত হ'ব, ভাল নম্বৰ পাবলৈ আপোনালোকে সক্ষম হ'ব, কোনসমূহ টপিক পঢ়িব লাগিব বা কেনেকুৱা ধৰণৰ টপিক পঢ়িব লাগিব, আপোনালোকে এই কুৱেশ্যনসমূহৰ জৰিয়তে আপোনালোকে অনুমান কৰিব পাৰিব যে আমি এইসমূহ কুৱেশ্যন যদি পঢ়োঁ তেতিয়াহ'লে আমি কি কৰিব পাৰিম, আগন্তুক এক্সামত আমি ভাল এটা নম্বৰ পাবলৈ সক্ষম হ'ম। আৰু ইয়াৰে ৰিলেটেড কিছু কুৱেশ্যন আমি পঢ়িম। চকৰিফেটি বুৰঞ্জী। চকৰিফেটি বুৰঞ্জী কোনে লিখিছিল? নুমলী বৰগোহাঁয়ে লিখিছিল। আৰু কাৰ ৰাজত্ব কালত লিখিছিল? ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত এই বুৰঞ্জী লিখা হৈছিল। চকৰিফেটি বুৰঞ্জী নুমলী বৰগোহাঁই। আৰু ইয়াতে কিছু কুৱেশ্যন আছে চাব। পুৰণি আছাম বুৰঞ্জী হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল। এই কুৱেশ্যনো আহিব পাৰে যে পুৰণি আছাম বুৰঞ্জী কোনে লিখিছিল? হেমচন্দ্ৰ গোস্বামীয়ে লিখিছিল। অজগৰ বুৰঞ্জী, কালফেটি বুৰঞ্জী, মাটিফেটি বুৰঞ্জী, অবুৰঞ্জী, মকৰাজাল বুৰঞ্জী, তেতে বুৰঞ্জী, নগন্য বুৰঞ্জী আছিল। এই বুৰঞ্জীসমূহ নগেন হাজৰিকাই লিখিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো, দ্য কনষ্টিটিউচনেল ৰেমিডিয়েছ ইন ইণ্ডিয়া আৰ প্ৰভাইডেড আণ্ডাৰ, আৰু এইটো কুৱেশ্যন 2024 চনত আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইয়াৰ অপশ্যন বি, ইয়াৰ শুদ্ধ উত্তৰ আৰ্টিকল 32। ইয়াৰ পিছত 4 নম্বৰটো কুৱেশ্যন হৈছে হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ জনাল কাউন্সিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনিয়ন হোম মিনিষ্টাৰ। আৰু এই কুৱেশ্যনটোৰ পৰা আপোনালোকে অনুমান কৰিব পাৰিব যে আমি এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে। আপোনালোকে জানে এই কুৱেশ্যনটো ইণ্ডিয়ান পলিটিৰ পৰা আহিছে, আৰু ইণ্ডিয়ান পলিটি আপোনালোকে ভালকে পঢ়িব লাগিব। ইণ্ডিয়ান পলিটিৰ পৰা যথেষ্ট কুৱেশ্যন অহা দেখা যায় বি এড এন্ট্ৰেন্সত, আৰু আপোনালোকে ইণ্ডিয়ান পলিটিৰ বিষয়ে বা ইণ্ডিয়ান পলিটি আপোনালোকে খুব ভাল পঢ়ক। আৰু এই যি যেনে ইণ্ডিয়ান পলিটি পঢ়িবলৈ গ'লে আপোনালোকে আছে ফাণ্ডামেণ্টেল ডিউটিছসমূহ, আৰ্টিকল কিমান নম্বৰ আৰ্টিকল আছে, 51A আৰ্টিকলত ফাণ্ডামেণ্টেল ডিউটিছসমূহ আছে, বা ফাণ্ডামেণ্টেল ৰাইটছসমূহৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব। যেনে ফাণ্ডামেণ্টেল ৰাইটছসমূহৰ বিষয়ে পাৰ্ট 3ত যি 6টাকৈ ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইসমূহৰ বিষয়ে আপোনালোকে পঢ়িব লাগিব, বা DPSPৰ বিষয়ে পঢ়িব লাগিব। DPSPৰ মূল লক্ষ্য বা ইয়াৰ এম কি আছিল, বা DPSP কোনটো পাৰ্টত আছে, আপোনালোকে এইসমূহ পঢ়িব লাগিব। DPSPৰ লক্ষ্য, মূল লক্ষ্য হৈছে ৱেলফেয়াৰ ষ্টেট, এইসমূহ আপোনালোকে পঢ়িব লাগিব ইণ্ডিয়ান পলিটিত। ইয়াৰ পিছত আছে হু ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন অফ জনাল কাউন্সিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনিয়ন হোম মিনিষ্টাৰ, এইটো ইয়াৰ শুদ্ধ উত্তৰ। আৰু ইয়াৰ পিছত এইটো কুৱেশ্যন আছে গডেছ অফ লাৰ্ণিং ইন আহোম মাইথলজি। এই কুৱেশ্যনৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ যে লাগিব বা আছাম হিষ্ট্ৰী আমি পঢ়িব লাগিব। এই কুৱেশ্যনটোৰ পৰা আমি অনুমান কৰিব পাৰিলোঁ যে আমি আছাম হিষ্ট্ৰী পঢ়িব লাগিব। যিহেতু সময় বহুত কম আছে, আপোনালোকে এইকেইদিন পঢ়ক আৰু এক্সামৰ 5 দিনমান আগত বা এক্সামৰ 3-4 দিনমান আগত আপোনালোকে ৰিভিজন দিয়ক। ৰিভিজন খুব ইম্পৰ্টেণ্ট, ৰিভিজন লাগিবই। ৰিভিজন অবিহনে আপোনালোকে একো কৰিব নোৱাৰে, কাৰণ আপোনালোকে গোটেইটো ইণ্ডিয়ান পলিটি পঢ়িছে, ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে, আছাম হিষ্ট্ৰী পঢ়িছে, গোটেইখিনি পঢ়িছে, কিন্তু ৰিভিজন দিয়া নাই। পৰীক্ষাত গৈ আপোনালোকে কি হ'ব, ৰিভিজন নিদিয়াৰ কাৰণে আপোনালোকে কনফিউজন হ'ব। আৰু যদি এটা কুৱেশ্যনত এবাৰ কনফিউজন হ'ল তেতিয়াহ'লে তাতে শুদ্ধ এনচাৰটো কৰি অহা খুবেই টান। আপোনালোকে জেনেৰেল নলেজৰ ওপৰত কেতিয়াও ভৰসা কৰি এক্সাম দিব নাযাব। আৰু এটা কথা কৈছোঁ মই, জেনেৰেল নলেজত আপোনালোকে জেনেৰেল নলেজৰ ভৰসা নলেজ পঢ়িছোঁ, 200টা কুৱেশ্যন পঢ়িছোঁ মই, 200টা কুৱেশ্যনততো 40টা কুৱেশ্যন আহিবই, তেনেকুৱা কেতিয়াও নহয়। জেনেৰেল নলেজৰ ওপৰত কেতিয়াও ভৰসা নকৰিব, কাৰণ জেনেৰেল নলেজৰ কোনো এটা কুৱেশ্যন যদি সেইটো নাজানে আপুনি
কেতিয়াও কৰিব নোৱাৰে কিন্তু মেথছ ৰিজনিঙত ইয়াৰ মেথছ ৰিজনিঙৰ ক্ষেত্ৰত যদি আপুনি চাই যদি ৰিজনিঙৰ কিবা এটা কুৱেশ্যন আপুনি আগতে জনা নাছিল কিন্তু আপুনি ট্ৰিকসমূহ লগাই আপুনি কৰিব পাৰিব দুবাৰ তিনিবাৰ চেষ্টা কৰিলে আপুনি কৰিব সক্ষম হ'ব আপুনি পৰীক্ষাতেই গম পাব যে এইটো কুৱেশ্যন মোৰ হৈছে আৰু এইটো কুৱেশ্যন মই ইমান এনচাৰ আৰু এইটো কুৱেশ্যনৰ এনচাৰ মই কৰিছোঁ আৰু হৈছে এই নম্বৰটো মোৰ খাটাং পামে মই লাৰ্নিং ইন গডেছ অফ লাৰ্নিং আহোম মিথলজিত কোন আছিল জাতিংফা এইটো আপোনালোকে জানে এইটো কুৱেশ্যনৰ এনচাৰ হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইন্ট্ৰডিউচ পপুলেশ্যন এডুকেশ্যন কোনে প্ৰথমে ইন্ট্ৰডিউচ কৰিছিল ইণ্ডিয়া অপশ্যন বি ইয়াৰে শুদ্ধ উত্তৰ হু ইজ এপইণ্টেড এজ দ্য গভৰ্ণৰ অফ ষ্টেট ইন ইণ্ডিয়া গভৰ্ণৰক এপইণ্ট কৰে গভৰ্ণৰসকল যে আছে আমাৰ ষ্টেটৰ গভৰ্ণৰসকলক কোনে এপইণ্ট কৰে এয়া হৈছে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইণ্ডিয়াৰ প্ৰেচিডেণ্টে গভৰ্ণৰসকলক এপইণ্ট কৰে ঠিক তেনেকৈ এই কুৱেশ্যনটো যদি আপুনি এই কুৱেশ্যনৰ পৰা আপুনি অনুমান কৰিব পাৰিব যে বা মুখ্যমন্ত্ৰী কোনে এপইণ্ট কৰে এইসমূহ কুৱেশ্যন আপুনি পঢ়িব লাগিব ইয়াৰ ৰিলেটেড কুৱেশ্যন আপুনি পঢ়িব লাগিব আৰু 8 নম্বৰটো কুৱেশ্যন আছে দ্য অডিটৰ জেনেৰেল অফ ইণ্ডিয়া ইজ এপইণ্টেড আণ্ডাৰ হুইচ আৰ্টিকেল কোনটো আৰ্টিকেলৰ জৰিয়তে এপইণ্ট কৰা হয় অডিটৰ জেনেৰেলক কোনটো আৰ্টিকেলৰ জৰিয়তে এপইণ্ট কৰা হয় 148 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইয়াৰ পিছৰ কুৱেশ্যন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আপোনালোকে জানে সকলোৱে ৰাজেন্দ্ৰ প্ৰসাদ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হৈছে প্ৰথমজন ৰাষ্ট্ৰপতি এইটো কুৱেশ্যনৰ পৰা কিছু অনুমান লগাব পাৰি যে প্ৰথম ব্যক্তিসকল যেনে প্ৰথম মুখ্যমন্ত্ৰী প্ৰথম প্ৰেচিডেণ্ট আছিল এইসমূহ কুৱেশ্যন আপোনালোকে যি ফাৰ্ষ্ট আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰে যে ফাৰ্ষ্ট পাৰ্চন আপোনালোকে পাব এইসমূহ কুৱেশ্যন পঢ়ক আৰু 2024 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত কৰা হৈছিল কোনটো ঠাইত এইটো কুৱেশ্যনো আহিছিল অপশ্যন বি ইয়াৰে শুদ্ধ উত্তৰ পেৰিছ এইটো কুৱেশ্যনৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কাৰেণ্ট এফেয়াৰসমূহ আমি পঢ়িব লাগিব 2024 চনৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ পঢ়ক আৰু 2025 চনত এতিয়ালৈকে যিখিনি কাৰেণ্ট এফেয়াৰ আছে সেইখিনি পঢ়ক নিশ্চয় উপকৃত হ'ব আজি ভিডিঅ'টো ইমানেই ধন্যবাদ